Hello friends, আজি মই ইভিনিং চাহৰ লগত বনাই আছো ফ্ৰেঞ্চ ফ্ৰাইজ আৰু গৰম পকৰি। প্ৰথমতে মই ফ্ৰেঞ্চ ফ্ৰাইৰ কাৰণে দীঘলে নতুন আলু কেইটামান কাটি ললো আৰু কাটি লোৱা আলুখিনি অকমান নিমখ দি পেলাই পানীত সিজাই ললো। বহুত বেছি সিজাব নালাগে, অকমান উতলি যোৱাকে সিজালে হ'ব। তাৰ পিছত পানীখিনি কাঢ়ি আলুটো এনেকে তেল গৰম কৰি ভাজিলে হ'ল। আৰু চাক আলুখিনি কি ধুনীয়াকৈ ভজা হৈ আছে, ভাঙি যোৱা নাই, একদম হোটেলত খোৱাৰ নিচিনাকৈ দীঘলে ধুনীয়াকৈ ভজা হৈ আছে আৰু খাবলৈ বহুত টেষ্টি হয় চাহৰ লগত। আৰু লগতে ৰেডি কৰি থৈছোঁ মই চাহ আৰু ৰেডি কৰি থৈছোঁ পকৰিৰ কাৰণে পেষ্ট। এয়া মোৰ ফ্ৰেঞ্চ ফ্ৰাই ভজা হৈ গ'ল, বহুত টেষ্টি আৰু ক্ৰাঞ্চি। এতিয়া মই পকৰিখিনি ভাজি আছোঁ। পকৰিখিনিৰ কাৰণে মই আটা, বন্ধাকবি, পিঁয়াজ, জলকীয়া, অকণমান নিমখ, হালধি দি পেলাই পেষ্ট তৈয়াৰ কৰি এনেকৈ ভাজি আছোঁ। এয়া গাখীৰ চাহৰ লগত খাবলৈ বহুত ভাল, বহুত টেষ্টি আৰু ক্ৰাঞ্চিও হয়। এয়া চাওক, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব।